শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এটা ঘোষণা কৰিছিল যে যিসমূহ স্থানত অবৈধ বাংলাদেশী আছে সেই অবৈধ বাংলাদেশীসমূহ চিনাক্ত কৰিব লাগে আৰু বিতৰণ কৰিব লাগে আৰু তাৰ পিছতে অসমতো আপোনাৰ দেখিবলৈ পোৱা গৈছিল অসম আৰক্ষীৰ অভিযান চলিছিল অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান চলিছিল আৰু বিভিন্ন স্থানত ইতিমধ্যে অবৈধ বাংলাদেশী সন্দেহত বহু কেইগৰাকী ব্যক্তিক ইয়াত আটক কৰা হৈছে আৰু তাৰ পিছতে কিছুমান অভিযোগ আহিছে বিশেষকৈ আমচুৰ ওপৰত কিছুমান অভিযোগ আহিছে যে অবৈধ বাংলাদেশীৰ ৰক্ষক আমচুৱে অবৈধ বাংলাদেশীক সুৰক্ষা দিয়ে এই ধৰণৰ অভিযোগ ইতিমধ্যে সৰ্বত্ৰে চৰ্চা চলি আছে আৰু এই মুহূৰ্তত মই বঙাইগাঁৱত উপস্থিত আছোঁ আৰু বঙাইগাঁৱত মোৰ সৈতে উপস্থিত আছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ তেখেতৰ পৰা পোনপটীয়া কেইটামান প্ৰশ্ন আমি উত্তৰ জানিবলৈ যত্ন কৰিম আপোনাক স্বাগতম জনাইছোঁ আৰু চৰকাৰৰ ইতিমধ্যে প্ৰচেষ্টা অবৈধ বাংলাদেশী বিতৰণ কৰিব লাগে প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ঠিক তেনে সময়তে এতিয়া অভিযোগ আহিছে যে আমচুৱে অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়ে আমচুৱে অবৈধ বাংলাদেশীৰ হৈ পেলাই কাম কৰে এই ধৰণৰ অভিযোগ আহিছে এই অভিযোগক আপুনি কি প্ৰত্যুত্তৰ দিব চাওক মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে আজি গৃহ মন্ত্ৰালয়ৰ পৰা যিটো নটিচ জাৰি কৰা হৈছে সৰ্বভাৰতীয়ত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো বেলেগ কিন্তু অসমৰ কাৰণে কিন্তু অলপ সুকীয়া কাৰণ চাওক অসমত এটা দীৰ্ঘদিনীয়া অসম আন্দোলন হৈছিল তাত অসম চুক্তি হৈছে এই চুক্তি আমি সকলোৱে মানি লৈছোঁ আৰু ইয়াত কাৰ্ট অফ ইয়াৰ আছিল 1971 25 মাৰ্চ আৰু সেইটো সুপ্ৰিম কোৰ্টে মান্যতা দি সেইটো কাৰ্ট অফ ইয়াৰ ৰাখিছে ইয়াত অসম চুক্তি হৈ আছে ইয়াত এনআৰচিৰ কাম হৈছে ইয়াত আপোনাৰ ফৰেনাৰ্ছ ট্ৰিবিউনেলছ আছে ইয়াত বিভিন্ন ধৰণৰ কথা আছে গতিকে অসমৰ ক্ষেত্ৰত বিভিন্ন ষ্টেটৰ ক্ষেত্ৰত এটা সুকীয়া বিদেশী বহিষ্কৰণ প্ৰক্ৰিয়াটো অসমৰ ক্ষেত্ৰত কিন্তু এটা সম্পূৰ্ণ সুকীয়া গতিকে এই সুকীয়া কথাটোকে আমি বাৰে বাৰে অসম চৰকাৰক বাৰে বাৰে কৈছিলোঁ যে অসমৰ বিদেশী বহিষ্কৰণ প্ৰক্ৰিয়াটো খুব শুদ্ধ সঠিক হ'ব লাগে যাতে কোনো ভাৰতীয় নাগৰিক হাৰাশাস্তিৰ বলি নহয় মানুহে আমাক বহুতে কয় যে আমি বাংলাদেশৰ ৰক্ষণাবেক্ষণ দিছে নেকি মই স্পষ্টকৈ কৈছোঁ যে 1971 চনৰ 25 মাৰ্চত যিসকল অসমত আছে তেওঁলোকক অসমৰ পৰা বিতৰণ কৰক আমচুৱে সম্পূৰ্ণভাৱে সহযোগিতা কৰিব কিন্তু এটা কথা আমি বাৰে বাৰে কৈ আছোঁ কিয় এই কথাটো চৰকাৰ বা মানুহে বেলেগ দৃষ্টিৰে চাই আছে যে 71ৰ আগৰ যিসকলৰ নথিপত্ৰ আছে যিসকলে এনআৰচিত আবেদন কৰিছে যিসকলে এনআৰচিত নাম আছে যিসকলৰ 71ৰ আগৰ সকলো নথিপত্ৰ আছে তেওঁলোকক যাতে কোনো ধৰণৰ হাৰাশাস্তি কৰা নহয় কিন্তু আজি অসমত সৰ্বভাৰতীয় প্ৰক্ৰিয়াটোত একেলগে মুখ্যমন্ত্ৰী খুব চতুৰালিৰে গৃহ বিভাগ বৰ্ডাৰ পুলিচে খুব চতুৰালিৰে মানে সৰ্বভাৰতীয় পৰ্যায়ৰ যিটো ছিষ্টেম সেই ছিষ্টেমটো অসমত লাগু কৰিব যায় আজি হাজাৰ হাজাৰ ভাৰতীয় নাগৰিকক অন্যায়ভাৱে অত্যাচাৰ কৰা হৈছে তাৰ জ্বলন্ত উদাহৰণ মই আপোনালোকক দি আছোঁ যে হাজাৰ হাজাৰ ভাৰতীয় নাগৰিকৰ অত্যাচাৰ কৰিছে গতিকে আমি কৈছোঁ যে কোনো ভাৰতীয় 71ৰ আগৰ কোনো ভাৰতীয় নাগৰিকক যদি অন্যায় কৰে অত্যাচাৰ কৰে 1000 বাৰ সেই ভাৰতীয় নাগৰিকৰ পক্ষত মই থিয় হ'ম তাত আমাক বাংলাদেশী ৰক্ষক কয় তাত কিবা কয় মত ক'বলগীয়া একো নাই তাত জেলত ভৰাই সেইযোৰ জেল যাবলৈ মই সাজু আছোঁ কিন্তু কথা হৈছে যে 71ৰ পিছত যিসকল মানুহ আমি যিটো বিচাৰি আছোঁ সেইবিলাকক খেদক আজি এই যে অসমত যে বিদেশী বিতৰণৰ কামটো আৰম্ভ কৰিছে ইয়াত যে সম্পূৰ্ণ আহুৱাযুক্ত হৈ আছে কাৰণ চাওক যিবিলাক মানুহৰ সুপ্ৰিম কোৰ্টত কেছ চলি আছে তেওঁলোকক বিতৰণ কৰিব নোৱাৰে যিবিলাকৰ হাইকোৰ্টত কেছ চলি আছে তেওঁলোকক বিতৰণ কৰিব নোৱাৰে উঠাই আনিব নোৱাৰে যিবিলাকৰ এফটি কোৰ্টত কেছ চলি আছে তেওঁলোকক বিতৰণ কৰিব যিবিলাকৰ ডি ভোট লাগি আছে বৰ্তমান সেইবিলাকৰ কেছ চলিব গতিকে তেওঁলোকক উঠাই আনিব নোৱাৰে আৰু 2019 চনত ফৰেন এফেয়াৰ্ছ মিনিষ্টাৰে স্পষ্টকৈ উল্লেখ কৰিছে যিসকলৰ নাম এনআৰচিত আহিছে যিসকলে এনআৰচিত আবেদন কৰিছে বা আবেদন কৰা নাই তেওঁলোককো সন্দেহজনকভাৱে উঠাই আনিব নোৱাৰে তেনে ক্ষেত্ৰত আজি দেখিছোঁ ঘৰে ঘৰে আজি মুখ্যমন্ত্ৰীৰ বৰ্ডাৰ পুলিচে আজি এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিৰ্দেশনাক তেওঁলোকে বেলেগ ফালেদি লৈ গৈ অসমৰ প্ৰতি ঘৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে টাৰ্গেট কৰি ৰাতি 2টা বজাত 3টা বজাত কাৰোবাৰ কেছ সুপ্ৰিম কোৰ্টত চলি আছে খাইৰুল ইছলাম আপোনালোকে জানে এজন শিক্ষক তেওঁৰ কেছ চলি আছে তেওঁক লৈ পেলাই বৰ্ডাৰ পাৰ কৰাই থৈ আহিলে আজি মনোৱাৰা বেগম ধুবুৰীৰ তেওঁৰ সুপ্ৰিম কোৰ্টত কেছ চলি আছে তেওঁক উঠাব নোৱাৰে তেওঁক থৈ আহিলে আজি আদিবাসী ভাই এজন 1980 বা 85 চনৰ ভিতৰত তেওঁ ধৰ্মান্তৰ হৈছিল বিনোদ কৰ্মকাৰ গোলাঘাটত আজি আদিবাসী ভাইসকলৰ কাগজ পাতি তেনেকুৱাই নাই সেই বিনোদ কৰ্মকাৰকক আজি তেওঁলোকে ক'ত থৈ আহিছে আজি পৰিয়ালক খবৰ দিয়া নাই আজি সমীৰ আলী ধুবুৰীত মই যে বাৰে বাৰে কৈছোঁ ইয়াত সম্পূৰ্ণ আহুৱা আছে সমীৰ আলীক ধুবুৰীৰ সমীৰ আলীক নুমলীগড়ৰ পৰা এৰেষ্ট কৰা হৈছে পৰিয়ালৰ লোকক মাতিছে যে আহক আপোনালোকে কাগজ পাতি লৈ আহক পৰিয়ালৰ লোক যেতিয়া কাগজ পাতি লৈ নুমলীগড় গৈছে নুমলীগড় যোৱাৰ পিছত তেওঁলোকে কৈছে যে আমাৰ ইয়াত নাই আপোনালোকে বেলেগ জেগাত যাওক আৰু তেওঁলোকে সদৰত খবৰ দিছে তাৰপিছত আমি গোৱালপাৰালৈ প্ৰেৰণ কৰিছোঁ গোৱালপাৰাত আহি যেতিয়া খবৰ লৈছে তেওঁলোকক বেয়া ব্যৱহাৰ কৰা হৈছে গোৱালপাৰাত পৰিয়ালৰ মানুহ হাহাকাৰ কৰিছে সেই মানুহজন এতিয়া তেওঁলোকে ফটো সংগ্ৰহ কৰিছে পৰিয়ালে আমাক দিয়া মতে তেওঁলোকে সেই ফটো আহি পাইছে তেওঁলোকে বাংলাদেশ বৰ্ডাৰত তেওঁলোকক ন'মেন্স লেণ্ডত ইণ্ডিয়াৰ মাটিত তেওঁলোকক পেলাই থৈ অহা হৈছে এই সমীৰ আলীৰ পঞ্চায়ত নিৰ্বাচনত ভোট দি গৈছে কোনো ধৰণৰ ডি ভোট নাই কোনো ধৰণৰ কেছ নাই তেওঁ কোনো এফটি কোৰ্টত কেছো চলি থকা নাই তেওঁৰ দেউতাকৰ 66ৰ আগৰ সকলো ডকুমেণ্টছ আছে তেওঁ ইণ্ডিয়ান চিটিজেন হয় আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড চব আছে তেওঁলোকৰ কোনো নামৰ ভুলো নাই এই যে সমীৰ আলীক তেওঁলোকে যে তেওঁলোকৰ পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰিলে আজি এজন মানুহ
বাংলাদেশী বুলি ডিক্লেয়াৰ কৰিলে এপ্টিকটৰ এনেকুৱা বায়াছ যে সৰু সুৰা নামৰ ভুলৰ কাৰণে আজি আমি দেখিছোঁ বহুত দৰিদ্ৰ দুখীয়া মানুহ নামৰ সৰু সুৰা ভুলৰ কাৰণে তেওঁলোকে কোৰ্টলৈ যাব পৰা নাই এপ্টিকটে তেওঁলোকে কেতিয়াবা এক্সপাৰ্টি কৰিছে তেওঁলোকে হাইকোৰ্ট যোৱাৰ ক্ষমতা নাই গতিকে এই যে সৰু সৰু ভুলৰ কাৰণেও বহু মানুহ আজি এই যন্ত্ৰণাত ভুগিছে যাৰ কাৰণে আমি কৈছিলোঁ যে পুংখানুপুংখকৈ ভালকৈ চালি জাৰি চাওক যাতে কোনো মানুহ স্বদেশী মানুহ যাতে এনেকুৱা বেলেগ দেশলৈ যাব নালাগে আপুনি কওক কোনোবা এজন মানুহে যদি বাংলাদেশৰ হয় তেওঁ বাংলাদেশী বুলি ক'ব তেওঁ কেতিয়াও অন্তৰেৰে চিঞৰি নাথাকে ভাৰতৰ মাটিত গেটটো পাৰ হয় যে মই ভাৰতীয় কোনো চিঞৰি নাথাকে মোৰ মাতৃভূমি অসম কোনো চিঞৰি নাথাকে বিভিন্ন দল সংগঠনে অভিযোগ কৰি আছে যে আমছুৱে ৭১ৰ পিছত অহা লোকসকলক অবৈধ বাংলাদেশীসকলক বাংলাদেশলৈ পঠাই দিব লাগে বুলি আমছুৱে মুখেৰে কৈ থাকে কিন্তু কাৰ্যক্ষেত্ৰত কিন্তু আমছুৰ সেই প্ৰতিফলন নাই বুলি অভিযোগ কৰে যে আমছুৱে মুখেৰে কয় আৰু যেতিয়া অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কিবা প্ৰক্ৰিয়া আৰম্ভ হয় আমছুৱে আপোনাৰ অবৈধ বাংলাদেশীৰ হৈ পেলাই মাত মাতাৰ অভিযোগ আপোনাৰ বিৰুদ্ধে আছে চাওক অবৈধ বাংলাদেশীৰ পক্ষত মই মাত মতা নাই ১৩৬ জন মানুহ যেতিয়া বাংলাদেশলৈ প্ৰেৰণ কৰিছে গোৱালপাৰা ডিটেনশ্যন কেম্পৰ পৰা মই প্ৰতিবাদ কৰিছোঁ নেকি বাংলাদেশে গ্ৰহণ কৰিছে নাই গ্ৰহণ কৰিছে নিশ্চয় 136 মানুহক ইয়াৰ পৰা অসম মোৰ কাষৰীয়া জিলাৰ পৰাতো প্ৰেৰণ কৰিছে আমিতো কেতিয়াও প্ৰতিবাদ কৰা নাই জয়ীঘপৰ পৰা বাংলাদেশী প্ৰেৰণ কৰিছে আমি কেতিয়াবা প্ৰতিবাদ কৰিছোঁ নেকি প্ৰতিবাদ কৰা নাই যিসকল জেনুইন বাংলাদেশী যিসকল ৭১ৰ পিছৰ মানুহ তেওঁলোকক বিতৰণ কৰক আমাৰ সহযোগিতা থাকিব আমাৰ এটাই কথা যে আমাৰ কি ধৰণে সহযোগ কৰিব আমি সম্পূৰ্ণ চৰকাৰে যেনেকৈ লৈ যাব এতিয়া যদি ভাৰতীয় নাগৰিকক আজি সমৰ আলী ভাৰতীয় নহয় নেকি তাৰ পক্ষত মই থিয় নহ'ম নেকি কওকচোন আজি এইজন শিক্ষক সুপ্ৰিম কোৰ্টত কেছ চলি আছে সুপ্ৰিম কোৰ্টে ৰায় দিয়াই নাই সম্পূৰ্ণ জাজমেণ্ট অহাই নাই তো এইজন মানুহৰ পক্ষত মই থিয় নহ'ম নেকি আজি দৰঙৰ যিজনে মহিলা এজনীক লোৱা হৈছে ৯মাহীয়া সন্তান কোলাত আছে তেওঁৰ দেউতাক ভাৰতীয় ভনীয়েক ভাৰতীয় মাক ভাৰতীয় তেওঁৰ ককা ভাৰতীয় আজো ককা ভাৰতীয় তেওঁক ডিভোটাৰ বনাই পইচা নথকাৰ কাৰণে তেওঁ কোৰ্টত যাব পৰা নাই তেওঁ এক্সপাৰ্টি হৈ গৈছে তেওঁৰ পক্ষত মই থিয় নহ'ম নেকি নিশ্চিতভাৱে কাৰণ তেওঁৰ পৰিয়াল যদি ভাৰতীয় হয় মৰিলে যদি ভাৰতত মাটি দিব পাৰে পৰিয়ালক গতাই দিয়ে ডেড বডি তেতিয়া তেওঁৰ পক্ষত মই কিয় থিয় নহ'ম কিন্তু অসম চৰকাৰেতো থিয় হৈ আছিলে কাৰণ মাটিটো অসমত দিছে গতিকে সেইকাৰণে মই কৈছোঁ যে সম্পূৰ্ণ একপক্ষীয়ভাৱে মই বাৰে বাৰে কৈছোঁ সম্পূৰ্ণ একপক্ষীয়ভাৱে কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে আৰু ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি মুখ্যমন্ত্ৰীয়ে এনেকুৱা পৃথিৱীত কোনো এনেকুৱা নজিৰ নাই হয়তো ভাৰতবৰ্ষৰ এইজনেই এজন মুখ্যমন্ত্ৰী এনেকুৱা ধৰণেৰ স্বৈৰাচাৰী অত্যাচাৰী আৰু মানৱতাহীন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাৰণ মানুহবিলাকক তেওঁ যদি বাংলাদেশ পঠাবই লাগে ধুনীয়াকৈ আলোচনা কৰি বাংলাদেশলৈ প্ৰেৰণ কৰক বাংলাদেশৰ তেওঁলোকৰ ঠাইলৈ পঠিয়াই দিয়ক চবে চাই থাকিব নহয় কিন্তু যধে মধে ভাৰতীয় প্ৰতিটো পৰিয়াল ভাৰতীয় তাৰে এজনৰ ঠেলিগুটি লৈ তাৰ কাটাৰ পাৰ্টটো নৰ্মেন্স লেণ্ডত পেলাই ইণ্ডিয়াৰ মাটিত তেওঁলোকে জংঘলত পৰি থাকিব সেইটো হ'ব পাৰে এইটো মানৱতা হ'ল নেকি এটা মানৱতা ভুলুণ্ঠিত কৰা হৈছে আমি কোনো বাংলাদেশীৰ পক্ষত নাই তেওঁলোকক যদি মই কৈছোঁ যিবিলাক মানুহক তেওঁলোকে ধৰি আছে তাৰে সম্পূৰ্ণ ভাগ মানুহেই আইনী সাহায্য পালে তেওঁলোকে নিজকে যিবিলাকে হয়তো কিছুমান কেছত ফৰেনাৰ্ছ ডিক্লেয়াৰ হৈছে তেওঁলোকেও কিন্তু ভাৰতীয় বুলি ডিক্লেয়াৰ কৰি ভাৰতীয় বুলি প্ৰমাণ কৰিব পাৰিব আৰু এটা আপোনাৰ অভিযোগ আছে যে আমি দেখিছোঁ যে ৭১ৰ পিছত অহা যিসমূহ লোক আছে বা তেখেতৰ সতি সন্ততি আপোনাৰ বাংলাদেশী বুলি ইতিমধ্যে আমছুৱে আপোনাৰ কেইবাবাৰো আপোনাৰ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কিন্তু আমছুই আপোনাৰ এবাৰো এই ক্ষেত্ৰত আমছুই ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা নাই বুলি আপোনাৰ বিৰুদ্ধে অভিযোগ আছে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কি প্ৰশ্ন আছে ১৯৭১ চনৰ ২৫ মাৰ্চ অসম চুক্তি আমি মানিয়ে লৈছোঁ তাৰপিছত তাৰ কোনো চুক্তি নাই ৭১ৰ পিছৰ সতি সন্ততি ৭১ৰ পিছত বৃদ্ধা আৰু ডেকা আবাল গাভৰু যি আছে তেওঁলোকক পঠিয়াই দিয়ক তাত আৰু সুপ্ৰিম কোৰ্ট হাইকোৰ্ট আৰু গভৰ্ণমেণ্টৰ ওচৰত যাবলগীয়া কি আছে তাতেতো লিখাই আছে যে ৭১ৰ ২৫ মাৰ্চ তাৰ পিছলৈ আমি যোৱাৰ প্ৰশ্নই নাহে আজি আছুৱে যিটো অভিযোগ কৰে বা আজি যিটো অভিযোগ কৰি আহে তেওঁলোকেও আচলতে বিদেশী সমস্যাটোৰ সমাধান নিবিচাৰে বিদেশী সমস্যাটোৰ সমাধান তেওঁলোকে যদি বিচাৰিলেহেঁতেন তেনেহ'লে যিসকল মানুহে আজি বিদেশী সমস্যাৰ নামত আজি অত্যাচাৰিত হৈছে যিসকলে আজি তেওঁলোকে কৈ আছে যে আমি ভাৰতীয় আমাৰ ওপৰত অন্যায় কৰা হৈছে সেইসকল মানুহৰ লগত তেওঁলোকেও আলোচনাত বহিলেহেঁতেন কাৰণ আলাপ আলোচনাৰ জৰিয়তে এই সমস্যাটোৰ সমাধান বিচাৰে আপোনালোকে আলোচনা আমি নিশ্চিতভাৱে আমছুৱে মই স্পষ্টকৈ আজি কৈছোঁ সদৌ অসম ছাত্ৰ সন্থাই এই বিদেশী সমস্যাটোৰ স্থায়ী সমাধানৰ কাৰণে আগবাঢ়ি আহক আমি আমছুৱেও এখোজ আগবাঢ়ি গৈ মই প্ৰস্তাৱ আগবঢ়াইছোঁ সদৌ অসম ছাত্ৰ সন্থাই য'তেই মাতিব বিদেশী সমস্যাটোৰ চিৰদিনৰ কাৰণে স্থায়ী সমাধানৰ কাৰণে ৭১ৰ পিছৰ প্ৰতিজন মানুহ যাতে যাব পৰা ব্যৱস্থা থাকে ৭১ৰ আগৰ মানুহ ডকুমেণ্টছ থকা মানুহে যাতে অত্যাচাৰিত নহয় যিটো আছুৱে বিচাৰে কয় বুলি মুখত কয় আমিতো বিচাৰি আছোঁ গতিকে তেওঁলোকেও ৭১ বিচাৰিছে আমিও ৭১ বিচাৰিছোঁ ৭১ৰ পিছত তেওঁলোকেও যাব বিচাৰিছে আমিও যাব বিচাৰিছোঁ গতিকে আহক একেলগে বহি আমি লাগিলে অসমবাসী ৰাইজৰ লগত আকৌ বহি কথা পাতি
আমি এই সমস্যাটোৰ একেবাৰে চিৰদিনৰ কাৰণে সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰোঁ যদি আলাপ আলোচনাৰ জৰিয়তে এই স্থায়ীভাৱে যদি এই বিদেশী সমস্যাটো সমাধান কৰা নহয় মই ভাবোঁ যে এই দোকানটোলৈ ৰাজনৈতিক দলবিলাকে দোকান চলাই থাকিব আৰু নিৰহী সাধাৰণ জনতা ভাৰতীয় নাগৰিকে অন্যায় অত্যাচাৰৰ বলি হৈ থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত